নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এইমছ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছৰ ফালৰ পৰা BSc নাৰ্ছিং আৰু পেৰামেডিকেল কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্মৰ ডেট বা এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো বহুত কেণ্ডিডেটে সুধিছিল যে এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম কেতিয়া দিব। তো এইমছ BSc নাৰ্ছিঙৰ ওপৰত অলৰেডি ডিটেইল ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া অফিচিয়েলি ইয়াৰে নটিচখন আহি গ'ল। তো কিমান তাৰিখৰ পৰা ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, তো কেনেকৈ কৰিব লাগিব সকলোবোৰ লাইক ডিটেইলছ তেওঁলোকে দি দিছে। তো অন্য বেলেগ তুলনাত এইবাৰ এইমছৰ এপ্লিকেশ্যন ফৰ্মখন আহোঁতে কিছু পলম হ'ল, তথাপিতো তেওঁলোকৰ ফালৰ পৰা এপ্লিকেশ্যন ফৰ্মখন মুকলি কৰি দিলে। তো ইয়াৰে নটিচখন আপোনালোকে এইমছৰ অফিচিয়েল ৱেবছাইট নহ'লে আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ফাৰ্ষ্টলি এইমছৰ ৱেবছাইটৰ পৰা কেনেকৈ ডাউনলোড কৰিব, তো ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্ট এইমছ BSc নাৰ্ছিং MSc কোৰ্চ ইয়াতে লিখা আছে, তো ইয়াতে চাব পাৰিব। তো নেক্সট আমাৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে আমাৰ এইটো পষ্টত অহাৰ পিছত ইয়াৰে পৰা নটিচখন ডাউনলোড কৰিব পাৰিব আৰু ডিটেইলছবিলাক চেক কৰিব পাৰিব। তো নটিচখন ডাউনলোড দিবৰ কাৰণে প্ৰথমতে আপোনালোকে তলৰ ফালে আহিব। তো তলৰ ফালে অহাৰ পিছত ইয়াতে ইম্পৰ্টেণ্ট লিংক বুলি দিয়া আছে। তো এপ্লিকেশ্যন ফৰ্মৰ কাৰণে ইয়াতে ক্লিক কৰিলে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ৰিডাইৰেক্ট কৰি দিব। তো ডাউনলোড নটিফিকেশ্যন, তো ইয়াৰ পৰা ডাউনলোড যিখন এডভাৰটাইজমেণ্ট বা ইয়াৰে এক্সামৰ নটিফিকেশ্যন আছে, তো ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তো অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে, তো সকলোবিলাক লিংকে ইয়াতে পাই যাব। তো ইয়াৰ পৰা আপোনালোকে নটিফিকেশ্যনখন চাই ল'ব পাৰিব। তো আমি এতিয়া নটিফিকেশ্যনখন চাই লওঁ। এডমিশ্যন নটিচ হয়, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, তো এইমছৰ ফালৰ পৰা হয়। তো ইয়াতে কেৱল BSc নাৰ্ছিঙৰ কাৰণে নহয়, ইয়াতে BSc নাৰ্ছিং, পষ্ট বেচিক নাৰ্ছিং, পেৰামেডিকেল আৰু MSc নাৰ্ছিঙৰ কাৰণেও আছে। তো ইয়াতে আপোনালোকে চাব পাৰে। তো ইয়াৰে যি বেচিক ৰেজিষ্ট্ৰেশ্যন BSc নাৰ্ছিং, পষ্ট বেচিক আৰু পেৰামেডিকেলৰ এয়া ষ্টাৰ্ট হ'ব 8 তাৰিখ, তো 8 এপ্ৰিল তাৰিখ, অৰ্থাৎ ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো ষ্টাৰ্ট হৈ গ'ল আৰু ক্ল'জিং লাষ্ট ডেট হৈছে 7 ইয়াৰে মে তাৰিখ, তো 7 মে। পুৰা এমাহ সময় দিছে আপোনালোকক, এমাহৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। তো আপোনালোকে যদি ভাবিছে যে শেষ ডেটলৈকে বা লাষ্ট ডেটলৈকে ৰৈ থাকিম, তো তেনেকুৱা নকৰিব, কাৰণ লাষ্ট ডেটত ৱেবছাইটবিলাকৰ ছাৰ্ভাৰ বহুতে ডাউন হয়। তো যিমানে সোনকালে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি থৈ দিব আপোনালোকৰে সুবিধা হ'ব, কাৰণ ইয়াতে এটা ষ্টেপ নহয়, বহুতকেইটা ষ্টেপ আছে। তো বেচিক ৰেজিষ্ট্ৰেশ্যন আৰু কোড জেনেৰেশ্যন কৰিব লাগিব, এইবিলাক আপোনালোকে কৰিব লাগিব। তো সেইকাৰণে আপোনালোকে সোনকালে কৰি ল'ব। তো ষ্টাৰ্টিং ডেটটো হৈ গ'ল 8 এপ্ৰিল তাৰিখ। নেক্সট হৈছে জেনেৰেশ্যন অফ কোড ফৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো 17/4/2025, মানে এতিয়াতো বেচিক ৰেজিষ্ট্ৰেশ্যনখিনি কৰিব। তো পিছত মানে আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোড জেনেৰেশ্যন বা ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইটো আপোনালোকে 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈছে তাৰে 15 মে তাৰিখে। তো কেনেকৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰে তাৰে ভিডিঅ' আমাৰ পাৰিলে দি দিম, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো নেক্সট হৈছে ফাইনেল ৰেজিষ্ট্ৰেশ্যন অনলি ফৰ থ'জ হু হেভ জেনেৰেটেড কোড ফৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে কেইটামান ষ্টেপ ইনভলভ হৈ আছে, তো ষ্টেপকেইটা আমি আলোচনা কৰিম। তো ইয়াতে ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 15 মে তাৰিখে। তো প্ৰথমতে আপোনালোকে বেচিক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে বেচিক ৰেজিষ্ট্ৰেশ্যনৰ পাছত ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোড জেনেৰেশ্যন কৰিব লাগিব, তাৰপিছত ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো এইখিনি প্ৰথম ডেটকেইটা হৈ গ'ল ইয়াৰে BSc নাৰ্ছিং, BSc পষ্ট বেচিক, তাৰপিছত পেৰামেডিকেলৰ কাৰণে। নেক্সট ইয়াতে MSc নাৰ্ছিঙৰ কথাও দি আছে। তো কোনোবা যদি MSc নাৰ্ছিঙৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এইখিনি চাই ল'ব পাৰিব। তো মই MSc নাৰ্ছিঙৰ কথা নকওঁ বাৰু, তো বাকী বেলেগ ডিটেইলছ আলোচনা কৰি লওঁ। তো এক্সাম ডেট এইবিলাক আমি আলোচনা কৰি লওঁ। তো এইমছ BSc নাৰ্ছিংটো BSc নাৰ্ছিঙৰ সকলোতকৈ ডাঙৰ কোৰ্চ হয়। তো এইমছটোৱে মেইনলি চেণ্ট্ৰেলৰ হয়। তো এইমছত বহুতে কম পইচা হয়। এতিয়া আমি ডিটেইলছবিলাক চাই লওঁ। এক্সাম নেম এইমছ নাৰ্ছিং 2025। তো কোনে কণ্ডাক্ট কৰে? অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, নিউ দিল্লী। তো নিউ দিল্লীত এইমছে ইয়াৰে এক্সাম কণ্ডাক্ট কৰে, নেশ্যনেল লেভেলৰ এক্সাম হয়। কি কোৰ্চ অফাৰ কৰে? BSc নাৰ্ছিং, নেক্সট তাৰপিছত পষ্ট বেচিক নাৰ্ছিং, তাৰপিছত MSc নাৰ্ছিং, BSc পেৰামেডিকেল, এইখিনি ইয়াৰে হয়। এপ্লিকেশ্যন মোডটো অনলাইন হ'ব। তো বেচিক ৰেজিষ্ট্ৰেশ্যন ডেট এইবিলাক কৈয়ে দিলোঁ। নেক্সট এতিয়া এক্সাম ডেট। তো BSc নাৰ্ছিঙৰ যিটো এক্সাম ডেট সেইটো হৈছে জুনৰ 1 তাৰিখ, পষ্ট বেচিকৰ কাৰণে জুনৰ 21 তাৰিখ।
ইয়াতে পেৰামেডিকেলৰ কথা মেনশ্যন নাই, যিটো পেৰামেডিকেল কথাটো আপোনালোকক কৈ দিওঁ। তো এইমছৰ BSc পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সামটো 28 জুন হ'ব, তো ছেটাৰডে হয়। নেক্সট ৰিজাল্টটো 4 জুলাই তাৰিখে দিব, তো এইটো ইয়াতে আপডেট কৰি দিম। আৰু BSc নাৰ্ছিঙতটো জুনৰ 1 তাৰিখ ছানডে এক্সাম হ'ব, আৰু ইয়াৰে ৰিজাল্টটো 6 জুন তাৰিখে ডিক্লেয়াৰ কৰিব। তো নৰ্মেল আছাম BSc নাৰ্ছিঙতকৈ এইমছ BSc নাৰ্ছিঙৰ কাট অফটো বহুতে হাই যায়। তো যদি আপোনালোকে অসম BSc নাৰ্ছিঙৰ কাৰণে কেৱল BSc নাৰ্ছিং নহয়, SSUHS অসমৰ BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কোৰ্চৰ কাৰণে মক টেষ্ট বা ই বুক ল'ব খোজে, তেনেহ'লে আমাৰ ফালৰ পৰাই ল'ব পাৰিব। তো মক টেষ্টৰ কাৰণে এটা সম্পূৰ্ণ মক টেষ্ট চিৰিজ আছে। এই মক টেষ্ট চিৰিজত আপোনালোকে 3খন চেম্পল পেপাৰ, তো 81টা চেপ্টাৰৰ MCQ টাইপৰ কুৱেশ্যন, এটা চেপ্টাৰৰ পৰা 20টাকৈ কুৱেশ্যন আহিব, আৰু ইংলিছ গ্ৰামাৰৰ 300+ MCQৰ আপোনালোকে মক টেষ্ট দিব পাৰিব। তো লেটেষ্ট চিলেবাছৰ পৰা ইয়াতে বনোৱা হৈছে। তো আপোনালোকে এতিয়া লয়, ইয়াৰে ডিছকাউণ্ট দি আছে, তো 70 ৰুপিছত ইয়াৰে মক টেষ্ট চিৰিজটো লৈ ল'ব পাৰিব। হোৱাটছআপ নম্বৰ ডিছপ্লেত দিয়া আছে, আপোনালোকে হোৱাটছআপৰ থ্ৰু দিও ল'ব পাৰিব, আৰু আপোনালোকে ই বুক কেইখনো ল'ব পাৰিব। তো ই বুকৰ মক টেষ্ট চিৰিজটো দুটা বেলেগ বেলেগ হয়। ই বুকত 4000+ MCQ উইথ এনচাৰ আছে, তো আপোনালোকে দুটা কম্বাইন কৰি ল'ব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত আছে, বা হোৱাটছআপত আপোনালোকে কণ্টেক্ট কৰি ল'ব। তো নেক্সট এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম। তো লাষ্ট ইয়াৰৰ ক্ষেত্ৰত ইয়াতে 2000 টকা আছিলে জেনেৰেলৰ কাৰণে, তো এই বছৰৰ ক্ষেত্ৰত নাই দিয়া বাৰু। তো দিলে আপডেট কৰি দিম বা আপোনালোকক জনাই দিম। নেক্সট OBCৰ কাৰণে 2000, SCৰ কাৰণে 1600, STৰ কাৰণেও ছেম, বাকী EWSৰ কাৰণেও ছেম। তো ইয়াতে চিট কেপাচিটি, অলৰেডি চিট কেপাচিটিৰ কথা আমি আলোচনাই কৰিছোঁ। তো আপোনালোকে চিট কেপাচিটি বা এইবিলাকৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি আপোনালোকে চেক কৰি ল'ব, তাত সম্পূৰ্ণ ডিটেইলছত দিয়া আছে। তো আমি এতিয়া অসমৰ ক্ষেত্ৰত চাই লওঁ। গুৱাহাটী 17 নম্বৰত আছে, তো গুৱাহাটীত 60টা চিট আছে। তো আনৰিজাৰ্ভৰ কাৰণে আছে ইয়াতে 25টা। নেক্সট EWSৰ কাৰণে আছে 5টা। তো আপোনালোকে কেটেগৰী ৱাইজ চেক কৰি ল'ব। তো নেক্সট OBCৰ কাৰণে আছে 16, তাৰপিছত আছে STৰ কাৰণে 8টা, নেক্সট এইটো SCৰ কাৰণে 8টা, তাৰপিছত STৰ কাৰণে আছে 4টা। তো অল ইণ্ডিয়া টোটেল 1221টা এইমছ BSc নাৰ্ছিঙৰ চিট কেপাচিটি আছে। তো নেক্সট আমি পেৰামেডিকেলৰ ভিডিঅ' লৈ আহিম বাৰু। তো ইয়াতে দিয়া আছে এক্সাম পেটাৰ্ণ। তো এক্সামটো 2 ঘণ্টাৰ হয়, 120 মিনিট, কম্পিউটাৰ বেছড হয়। তো মাল্টিপল চইচ কুৱেশ্যন আহে, 100টা ইয়াতে কুৱেশ্যন থাকে, টোটেল মাৰ্ক 100 থাকে। তো ইয়াতে নিগেটিভ মাৰ্কো আছে, 1/3 ফৰ ইনকাৰেক্ট এনচাৰ। যদি কুৱেশ্যনটোত 1 মাৰ্ক আছে, আপোনালোকৰ ভুল হ'লে 0.333 চামথিং, 0.33, তো আপোনালোকৰ মাইনাছ যাব। এতিয়া মাৰ্ক ডিষ্ট্ৰিবিউশ্যন, ফিজিক্সত 30 মাৰ্ক, কেমেষ্ট্ৰিত 30, নেক্সট বায়'লজিত 30, আৰু জেনেৰেল নলেজত 10, তো 100। তো ৰিজাৰ্ভেশ্যন পলিচি OBCৰ কাৰণে 27% চিট ৰিজাৰ্ভ আছে, SCৰ কাৰণে 15, STৰ কাৰণে 7.5, EWSৰ কাৰণে 10%। তো এক্সাম চেণ্টাৰ অসমৰ কাৰণে এটাই এক্সাম চেণ্টাৰ আছে এতিয়ালৈকে, তো এইমছ গুৱাহাটী। তো গুৱাহাটীত ইয়াৰে এক্সাম চেণ্টাৰ, নেক্সট এইবিলাক ইয়াৰে এক্সাম চেণ্টাৰ। তো এইমছ BSc নাৰ্ছিঙৰ চিলেবাছ ক্লাছ 11 আৰু 12ৰ চিলেবাছখিনি হয়। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে। তো ফাৰ্ষ্টলি আপোনালোকে ইনিচিয়েট অনলাইন ৰেজিষ্ট্ৰেশ্যন, তো আপোনালোকে এইমছৰ ৱেবছাইটৰ পৰা ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাত বেছিক ডিটেইলছবিলাক দিব লাগিব, কমপ্লিট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আপলোড ডকুমেণ্ট, তাৰপিছত ডকুমেণ্টবিলাক আপলোড কৰাৰ পিছত জেনেৰেট ৰেজিষ্ট্ৰেশ্যন ইউনিক কোড REC কোড জেনেৰেশ্যন কৰিব লাগিব। REC কোড জেনেৰেশ্যন কৰাৰ পিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াৰে ফিজটো পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে ইম্পৰ্টেণ্ট লিংকবিলাক দিয়াই আছে। তো আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট ল'ব খুজিলে হোৱাটছআপ বা ডাইৰেক্ট ৱেবছাইটৰ থ্ৰুতে ল'ব পাৰিব, ইয়াতে লিংকবিলাক দিয়া আছে। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো এইমছ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো পেৰামেডিকেলৰ ডিটেইলছ ভিডিঅ' লৈ আহিম বাৰু। তো আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংকবিলাক ডিছক্ৰিপশ্যনত আছে। আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰাম বা হোৱাটছআপৰ জৰিয়তে সুধি ল'ব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।